ভাৰতজোৰা দৰা কইনাই আজি যুগ্ম জীৱনৰ পাতনি মেলিলে। হয়, এই দৃশ্য বঙাইগাঁও জিলা অভয়াপুৰীৰ লালমাটি দোৰামাৰীৰ গণেশ মন্দিৰৰ। ভাৰত বিকাশ পৰিষদৰ অভয়াপুৰী শাখা আৰু গণেশ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত গণবিবাহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 11যোৰ দৰা কইনাই দাম্পত্য জীৱনৰ পাতনি মেলে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, বেণ্ড পাৰ্টি আৰু আয়তীসকলৰ উৰুলিত মুখৰিত হৈ পৰে গণবিবাহস্থলী। বিবাহৰ মাংগলিক কাৰ্য সমাপন ঘটাৰ পিছতেই দৰা কইনা ট্ৰাংক, কম্বলকে ধৰি বিভিন্ন উপহাৰ আগবঢ়ায় আয়োজক সমিতিয়ে। উল্লেখযোগ্য যে গণবিবাহ অনুষ্ঠানৰ আমন্ত্ৰিত লোকসকলৰ বাবে প্ৰীতিভোজৰো ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। ভাৰত বিকাশ পৰিষদ অভয়াপুৰী শাখা জৰিয়তে আমি আজি কেইবা বছৰ ধৰি এই গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আৰু আমাৰ ভাৰত বিকাশ পৰিষদ অভয়াপুৰী শাখা তথা অন্যান্য অসম প্ৰান্তৰ আৰু বিভিন্ন শাখাৰ সহযোগত আমি ইয়াত এই গণবিবাহ এই কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। আজি কেইবা বছৰ হ'ল, মাজতে আমাৰ কৰোণাৰ কাৰণে 2 বছৰমান হয়তো ব্যাহত হৈছিল। তাৰ পিছৰ পৰা আমাৰ এই কাৰ্যসূচী চলি আছে। এইবুলিও আমাৰ প্ৰায় 11জন 10যোৰ আমাৰ দৰা কইনা, নতুন দৰা কইনা আহি পাইছে আৰু এযোৰ আহি আছে। তেওঁলোকৰ গাড়ীখন বাটতে কিবা বেয়া হোৱাৰ কাৰণে তেওঁলোকে আহি পোৱা নাই। আহিলে আমি ইয়াৰ পৰৱৰ্তী তেওঁলোককো আমি বিয়া পাশত আবদ্ধ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম। ইয়াত আমাৰ অভয়াপুৰী আৰু শাখাৰ তথা আমাৰ অভয়াপুৰী ৰাইজ আমাৰ এই গণবিবাহ পৰ্বত যথেষ্ট সঁহাৰি বা সহযোগ আগবঢ়াই আহিছে। দান বৰঙণিৰে আমাৰ এই গণবিবাহ কাৰ্যসূচী পৰিচালনা কৰাত যথেষ্ট সহায় কৰি আছে আৰু গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে আমাক যথেষ্ট সহায় কৰিছে। ইয়াত বিয়া পাতাৰ কাৰণে, ইয়াত খোৱা লোৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী পৰিচালনাৰ কাৰণে এই গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আছে। এইবাৰ 10যোৰ হৈছে আৰু এযোৰ আহি আছে, কিন্তু গাড়ী বেয়া হোৱাৰ কাৰণে তেওঁলোকে আহি পোৱা নাই। আহি পালে আমি সেইটো ব্যৱস্থা কৰি দিম। এইখিনি দৰা কইনাক আমি তেওঁলোকৰ এটা বাকচ, কম্বল আৰু ধুতি, তাৰপিছত ধুতি, পাঞ্জাবী, শাৰী, পেটিকোট, এনেধৰণৰ বিভিন্ন ধৰণৰ কাঁহী বাতি আৰু তাৰ লাগতিয়াল শাখা সিন্দুৰ এইবিলাক আমি তেওঁলোকক দৰা কইনাক আমি দান হিচাপে আগবঢ়াওঁ। আৰু তেওঁলোকৰ লগত অহা মানুহখিনিক আমি ইয়াত খোৱা বোৱাৰো ব্যৱস্থা কৰি দিছোঁ। তেওঁলোকে আমাৰ ইয়াতে আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াত উপস্থিত ৰাইজৰ পৰা আৰম্ভ কৰি সকলোৱে যাতে খাই যাব পাৰে আৰু প্ৰতি বছৰে খোৱা লোৱা কৰে, তাৰ কাৰণে আমি উদ্যোগ লৈছোঁ। এইখিনিয়ে।